আৰু এই দায়িত্ব অৰ্পণ কৰিছে চীনে হয় SCOৰ আঞ্চলিক সন্ত্ৰাসবাদ নিবাৰণ গোটৰ অধ্যক্ষৰ পদ অৰ্পণ কৰা হৈছে পাকিস্তানক যি পাকিস্তানে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি আহিছে যি পাকিস্তানে সকলো ফালৰ পৰাই সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ পৰা আৰম্ভ কৰি অস্ত্ৰ-শস্ত্ৰ যোগানৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণ প্ৰদান কৰি ভাৰতৰ বিৰুদ্ধে যি সন্ত্ৰাসবাদীক পাকিস্তানে ব্যৱহাৰ কৰি আহিছে আৰু সেই পাকিস্তানকে চীনে আঞ্চলিক সন্ত্ৰাসবাদ নিৰ্মূল কৰা বা নিবাৰণ কৰাৰ দায়িত্ব অৰ্পণ কৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ পাকিস্তানে সন্ত্ৰাসবাদীক কেনেদৰে প্ৰশ্ৰয় দিয়ে সন্ত্ৰাসবাদীক কেনেদৰে লালন পালন কৰি আহিছে পাকিস্তানে কেনেদৰে সন্ত্ৰাসবাদীক মূৰৰ ওপৰত আসন দিছে সেই কথা পেহেলগাম কাণ্ডৰ পিছত সমগ্ৰ বিশ্বই জল পটকৈ দেখিবলৈ পাইছে পেহেলগাম ঘটনা যি 22 এপ্ৰিল 2025 চনৰ 22 এপ্ৰিলত পেহেলগামত ধৰ্মৰ কথা সুধি 26 গৰাকীকৈ পৰ্যটকক গুলিয়াই হত্যা কৰিছিল পাক সন্ত্ৰাসবাদীয়ে আৰু সেই বিভীষিকা সমগ্ৰ বিশ্বই দেখিছে সেই বিভীষিকাৰ পিছত সমগ্ৰ বিশ্বই বুজি উঠিছে যে কেনেদৰে পাকিস্তানে সন্ত্ৰাসবাদক প্ৰশিক্ষণ প্ৰদান কৰি সন্ত্ৰাসবাদীক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি ভাৰতৰ বিৰুদ্ধে পাকিস্তানে ব্যৱহাৰ কৰি আহিছে আৰু যাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত এক যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু সেই পাকিস্তানকে চীনে সকলো ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াইছে ভাৰতৰ বিৰুদ্ধে আৰম্ভ হোৱা সেই যুদ্ধখনত অৱশ্যে সেই ৰঙা চীনৰ সৈতে ভাৰতৰ সেই সম্পৰ্ক আকৌ এবাৰ থন ধৰি উঠিছে যে নেকি 2020 চনৰ পৰা চীনৰ সৈতে সম্পৰ্ক প্ৰায় বিচ্ছিন্ন হৈ পৰিছিল ভাৰতৰ হেউটিয়াকৈ সেই ভঙা সম্পৰ্কটো আকৌ এবাৰ জোৰা দিবলৈ চেষ্টা কৰা হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ 50% শুল্কৰ পিছত ভাৰত আৰু আমেৰিকাৰ যি দূৰত্ব বাঢ়ি গৈছে আৰু এই দূৰত্বই ভাৰত আৰু চীনৰ মাজক ওচৰ চপাই আনিছে গতিকে তেনেকুৱা এটা সময়ত চীন আৰু ভাৰতৰ মাজত পুনৰ এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠাৰ সময়ত যি সময়ত সাংহাই কোঅপাৰেটিভ অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ পাকিস্তানী সন্ত্ৰাসবাদক তীব্ৰ ভাষাৰে ককৰ্থনা গৰিহনা ধিক্কাৰ জনাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্বক একত্ৰিত হৈ যুঁজ দিয়াৰ যি আহ্বান জনাইছিল যি ঘোষণাপত্ৰত সাংহাই ঘোষণাপত্ৰত সন্ত্ৰাসবাদৰ বিষয়ে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছিল ভাৰতে এটা কূটনৈতিক জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল সাংহাই সন্মিলনত আৰু তাৰ পিছতে কিন্তু দেখিবলৈ পোৱা হ'ল সেই চীনে পাকিস্তানক আঞ্চলিক সন্ত্ৰাসবাদ নিবাৰণৰ দায়িত্ব অৰ্পণ কৰিছে চীনৰ দ্বাৰা নিয়ন্ত্ৰিত এই গোটটোৱে লোৱা এনে সিদ্ধান্তই ভাৰতক এই মুহূৰ্তত আচৰিত কৰি তুলিছে পাকিস্তানক চীনে সাংহাই সহযোগিতা সংস্থা অৰ্থাৎ SCOৰ আঞ্চলিক সন্ত্ৰাসবাদ নিবাৰক গোটৰ অধ্যক্ষৰ পদ অৰ্পণ কৰিছে আৰু গতিকে চীনৰ দ্বাৰা নিয়ন্ত্ৰিত এই গোটটোৱে লোৱা এনে সিদ্ধান্তই ভাৰতক অবাক কৰি তুলিছে ভাৰতক আচৰিত কৰি তুলিছে আৰু পোনছাতে ভাৰতে এই বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰিছে পোনছাতে ভাৰতে এই বিষয়টোৰ তীব্ৰ গৰিহণা জনাইছে যি পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনক ভাৰতৰ বিৰুদ্ধে আজি অত দিনেই ব্যৱহাৰ কৰি আহিছে সেই পাকিস্তানকে আকৌ সন্ত্ৰাসবাদী নিবাৰক গোটৰ দায়িত্ব অৰ্পণ কৰি চীনে ভাৰতক যেন এটা ডাঙৰ আঘাত দিছে আকৌ এবাৰ গতিকে ভাৰতে চীনৰ এই কাৰ্যৰ ঘোৰ বিৰোধিতা কৰি গৰিহণা জনাইছে পাকিস্তানক সাংহাই সহযোগিতা সংস্থাৰ আঞ্চলিক সন্ত্ৰাসবাদ নিবাৰকৰ যি ষ্ট্ৰাকচাৰৰ সভাপতি কৰি চীনে ভাৰত আৰু আন দেশ যিসমূহ দেশে সন্ত্ৰাসবাদৰ বিৰোধিতা কৰি আহিছে সন্ত্ৰাসবাদৰ গৰিহণা দি আহিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্বক একগোট কৰাৰ চেষ্টা চলাই আহিছে গতিকে এক প্ৰকাৰ ভাৰতকে ধৰি সেই দেশসমূহক চীনে যেন এক প্ৰকাৰ উপলুঙা কৰিলে পাকিস্তানক আঞ্চলিক সন্ত্ৰাসবাদ নিৰ্মূলৰ এই গোটটোৰ অধ্যক্ষৰ আসন প্ৰদান কৰি ইতিমধ্যে আমি উল্লেখ কৰিছো 22 এপ্ৰিলৰ সেই বিভীষিকাময় এটা দিন পেহেলগাম কাণ্ড যি নেকি জম্মু কাশ্মীৰৰ পেহেলগামত পাক সন্ত্ৰাসবাদীয়ে 26 জনকৈ পৰ্যটকক নাম আৰু ধৰ্ম সুধি কেৱল মাত্ৰ পুৰুষসকলক বাছি নিজৰ পত্নীৰ সন্মুখত গুলিয়াই হত্যা কৰি সমগ্ৰ বিশ্বত
আলোড়নৰ সৃষ্টি কৰিছিল যি সময়ত পেহেলগাম কাণ্ড আৰু পাকিস্তানী সন্ত্ৰাসবাদী সমগ্ৰ বিশ্বই গৰিহণা দি আহিছে আৰু যাৰ বাবে নেকি ভাৰত আৰু পাকিস্তানৰ মাজত এক যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে তেনে অৱস্থাত পাকিস্তানক এনে এটা গোটৰ দায়িত্ব অৰ্পণ কৰাটোক ভাৰতে সহজভাৱে লোৱা নাই ভাৰতে তীব্ৰ গৰিহণা জনাইছে কাৰণ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন সহ সাংহাই গোটৰ যিসমূহ সদস্য ৰাষ্ট্ৰ আছে সেই সদস্য ৰাষ্ট্ৰসমূহৰ সন্মুখত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাক প্ৰধানমন্ত্ৰীৰ সন্মুখত পাকিস্তানৰ সন্ত্ৰাসবাদীক যেনেদৰে ধিক্কাৰ গৰিহণা দি এক প্ৰকাৰ থকা সৰকা কৰিছিল কিন্তু তাৰ পিছতে সাংহাই আঞ্চলিক সন্ত্ৰাসবাদ নিবাৰণ গোটৰ অধ্যক্ষৰ দায়িত্ব চীনে পাকিস্তানক অৰ্পণ কৰা বিষয়টো এক প্ৰকাৰ হাস্যকৰ হিচাপে বিবেচিত হৈছে এক প্ৰকাৰ দায়িত্ব জ্ঞানহীন হিচাপে বিবেচিত হৈছে কাৰণ সেই পাকিস্তানে সন্ত্ৰাসবাদীক কেনেদৰে লালন পালন দিছে আমি পুনৰ জনাইছো ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাক অধিকৃত কাশ্মীৰত থকা জৈশ ই মহম্মদ লস্কৰী তেইবাৰ ঘাটি উচন কৰাৰ পিছত যেনেদৰে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি ধাৰাসাৰ আক্ৰমণ চলাই যুদ্ধৰ সূচনা কৰিছিল ভাৰতে বাৰে বাৰে কৈছিল আমি পাকিস্তানৰ সৰকাৰক টাৰ্গেট কৰা নাই পাকিস্তানৰ সাধাৰণ জনতাক টাৰ্গেট কৰা নাই বা পাকিস্তানৰ সেনা বাহিনীক আমি টাৰ্গেট কৰা নাই অপাৰেশ্যন সিন্দুৰৰ এটাই টাৰ্গেট হেয়া হৈছে সন্ত্ৰাসবাদক নিপাত কৰা সন্ত্ৰাসবাদক নিষেধ কৰা আৰু হেহে পাক অধিকৃত কাশ্মীৰ যি নেকি পাকিস্তানৰ সন্ত্ৰাসবাদৰ পৃষ্ঠভূমি হিচাপে পৰিচিত পাকিস্তানৰ সন্ত্ৰাসবাদৰ পৃষ্ঠভূমি হিচাপে জনা যায় আৰু সেই সন্ত্ৰাসবাদৰ পৃষ্ঠভূমিতেই ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদৰ ঘাটি উচন কৰিছিল আৰু তাৰ পিছতে পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছিল যি আক্ৰমণ ভাৰতে অনায়াসে দমন কৰি পাকিস্তানক নিজৰ অস্তিত্ব দেখুৱাই দিছিল গতিকে সেই সন্ত্ৰাসবাদক লালন পালন দিয়া বিদেশৰ পৰা বিভিন্ন ধৰণৰ ঋণ লৈ বিভিন্ন ধৰণৰ ঋণৰ জৰিয়তে পুঁজি আহৰণ কৰি সন্ত্ৰাসবাদৰ নামত সেই পুঁজি ব্যৱহাৰ কৰা সেই পাকিস্তানৰ চৰিত্ৰ পাকিস্তানৰ মিথ্যাচাৰ পাকিস্তানে কেনেদৰে সন্ত্ৰাসবাদীক লালন পালন কৰি আহিছে সকলো কথা সমগ্ৰ বিশ্বজুৰি ভাৰতে উন্মোচিত কৰিছে আকৌ সেই চীন যি চীনৰ সৈতে ভাৰতৰ এটা সম্পৰ্ক আকৌ ঠন ধৰি উঠিবলৈ আৰম্ভ কৰিছে তেনেতে পাকিস্তানৰ এই দায়িত্ব অৰ্পণ কৰি আঞ্চলিক সন্ত্ৰাসবাদ নিবাৰণৰ দায়িত্ব অৰ্পণ কৰি চীনে এক হাস্যকৰ কাণ্ড সংঘটিত কৰা বিষয়টোক ভাৰতে সহজভাৱে লোৱা নাই ভাৰতে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতে তীব্ৰ গৰিহণা জনাইছে এই সন্দৰ্ভত আমি পৰৱৰ্তী সময়তো আৰু অধিক খবৰ জনাম এই মুহূৰ্তত ডিজিটেল লাইভৰ